নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে কিন্তু মই আজি বৰ ভালে নাই কাৰণ মোৰ আজি ৰাতিপুৱাই মানুহজনীৰ সৈতে যুদ্ধ ৰাতিপুৱা স্কুল যাবলৈ তেওঁ মানে ষ্টাৰ্ট কৰিলে গাড়ীখন ষ্টাৰ্ট নহয় বেটেৰীটো বহি গ'ল মোক মাতিলে মই স্কুলত থবলৈ মানে লৰালিকৈ নোৱাৰোঁ কাৰণ খোৱাৰ পৰা উঠিয়ে মই প্ৰথম গা ধোৱাটোহে কথা আৰু মই গা ধুই স্কুল থওঁগৈ মানে বহুত দেৰি হৈ যাব সেইকাৰণে তাই মানে তেনেকৈ গুচি গ'ল ঘূৰি আহি আৰু গম পাইছে সেইটো কি হৈছে গতিকে আজি দিনটো তেনেকেই গ'ল মই সেইকাৰণে ভিডিঅ'টো বনোৱা দেৰি হৈছে আৰু যি কি নহওক এনেবোৰ হৈ থাকিব লাগে ঘৰত তেতিয়াও মন চনবিলাক ভালে থাকে অলপ সময় বেয়া লাগিলেও পিছত আকৌ ভাল হৈ যায় নহয় জানো আজি মই যিটো ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিব আহিছোঁ সেইটো খুব চিৰিয়াছ এটা ভিডিঅ' আগত অকণ ধেমালি কৰি লৈছোঁ যদিও খুব চিৰিয়াছ এটা ভিডিঅ' মই এই বিষয়ত এই মাৰ্গত মই যিমানেই আগবাঢ়ি গৈছোঁ বা আগলৈ মানে আপোনালোকৰ কৃপাত মই আপোনালোকৰ আশীৰ্বাদত আগলৈ গৈ আছোঁ মোৰ অভিজ্ঞতাবোৰ যেনেকুৱা হৈছে সেই অভিজ্ঞতাৰ পৰা আপোনালোকক বহু কথা মই আপোনালোকক ক'ব পৰা হৈছোঁ আৰু বহুখিনি কথা মই জানিব পৰা হৈছোঁ যে বৰ্তমান অসমখনত কি চলি আছে আগৰ পৰা চলি আছে বৰ্তমানো কিমান বেয়া কিছুমান কথা চলি আছে সেই কথাখিনি মই আপোনালোকক জনাবলৈ মানে প্ৰায় জনাই থাকোঁ কিন্তু তাত সকলোতকৈ এটা খুব আচৰিত ঘটনা হ'ল খুব বেছি বেয়া লগা খুব ঘৃণনীয় এটা ঘটনা হৈছে যে সেই ঘটনাটো আপোনালোকক মই ক'লে আপোনালোকে প্ৰথমতে বিশ্বাস নকৰে প্ৰথমতে আপোনালোকৰ এনেকুৱা লাগিব এই কি কথা কৈ আছে তেনেকুৱা যেন আপোনালোকৰ লাগিব তাৰপিছত আপোনালোকে যিসকল লোকে এই কথাটোক ভুক্তভোগী তেওঁলোকে কমেণ্ট কৰিব যে হয় আমাৰ লগতো তেনেকুৱা হৈছে গতিকে এই কথাটো আপোনালোকে খুব চিৰিয়াছলি কথাটো ল'ব আৰু আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰিব কথাটো হৈছে যে ঘৰত আপোনাৰ চুৰ হয় আপোনাৰ ঘৰখনত চুৰ হয় যি চুৰে চুৰ কৰি নিয়াৰ মানে আপুনি কোনো প্ৰমাণ নাপায় কথাটো আপুনি ভালকৈ ধ্যান দি শুনিব আপোনাৰ ঘৰখনত চিচিটিভি চাৰিওকাষে আছে আপোনাৰ ঘৰখনত দুজন বা তিনিজনেই মানুহ আছে কিন্তু আপোনাৰ ঘৰখনত কিন্তু চুৰ হয় কোনো মানুহ আপোনাৰ ভিতৰলৈ নোসোমায় কোনো মানুহ আপোনাৰ ঘৰৰ পৰা বাহিৰলৈ নাযায় কিন্তু আপোনাৰ ঘৰখনত চুৰ হয় এই কথাটো আপুনি মনত ৰাখিব আপোনাৰ মূল্যৱান সামগ্ৰী ধন টকা পইচা এই সমগ্ৰ বস্তু কিন্তু আপোনাৰ ঘৰখনত চুৰ হয় তেনেকুৱা বহুকেইটা ঘটনা মোৰ লগত মোৰ এক্সপিৰিয়েঞ্চ হৈছে বহুতে মোক জনায় এইটো বিষয়ত গতিকে প্ৰথম ঘটনাটো মই পাইছিলোঁ বাইহাটা চাৰিআলিত তো তেওঁলোকে কথাটো এনেকুৱা যে মানুহজনে ঘৰত য'তেই টকা পইচা নথক কিয় সেই পইচাটো নোহোৱা হৈ যায় দৰকাৰ হ'লে এনে কিছুমান জেগাত লুকুৱাই থয় যিবোৰ ঠাই আচলতে তেওঁহে জানে কোনো কাৰণে বেলেগ এজন মানুহে সেই ধন থোৱা টকাটো ঠাইটো তেওঁ নাজানে কিন্তু ৰাতিপুৱা উঠি সেই টকাটো নাথাকে অৱশেষত তেওঁলোকে জালেৰে বান্ধিব লৈছিলে যিটো আমাৰ অসমীয়া পৰম্পৰা মতে জালত কোনো ধৰণৰ বাহিৰা শক্তি আহিব নোৱাৰে বা ঘৰখনত যদি সন্মুখত আপুনি বগৰীৰ জেং বা বগৰী হুল বগৰী পাত ঠাল লগাই থয় কোনো বাহিৰা শক্তি আহিব নোৱাৰে এইটো একদম অপ্ৰিয় হ'লেও সত্য কথা কাৰণ মই প্ৰমাণ পাইছোঁ মই জানো এইটো কথা ঠিক তেনেকৈ যোৱাকালি মোক এজন মানুহে ফোন কৰিলে আপুনি কথাটো চিৰিয়াছলি ল'ব কথাটো শুনিব দেই তেওঁ মোক ফোন কৰিছিলে যে তেওঁলোকে বেংকৰ পৰা অলপ টকা উলিয়াই আনিছিলে কিবা এটা বস্তু কিনিবৰ কাৰণে ঘৰত তিনিজনেই মানুহ তাৰপিছত অলপ পইচা তেওঁলোকে খৰচ কৰিলে আৰু বাকীখিনি টকা তেওঁলোকে ধুনীয়াকৈ থৈ দিছিলে কিন্তু যেতিয়া তেওঁ পিছৰ দিনা দিবলৈ ওলাইছে সেই টকাখিনি সেই ঠাইত নাই ইফালে বিচাৰিছে গোটেই ঘৰ চলাথ কৰি দিছে না চিচিটিভি চাইছে না কোনোবা আহিছে না ঘৰৰ পৰা কোনোবা ওলাই গৈছে ঘৰখনত পিতৃ মাতৃ আৰু সন্তান এটা ঘৰ দেউতাকৰ একাউণ্টৰ পৰাই টকাটো উলিয়াই আনিছে ঘৰৰ ভাল খৰচ এটাৰ কাৰণে য'ত তিনিওজনৰে সমৰ্থন আছে মই প্ৰথমতে কৈছোঁ যে আপোনাৰ ছোৱালীক সুধিব আপোনাৰ ঘৰখনত মানুহজনক সুধিব কিবা কাৰণে বেলেগ নাই কৈছে নাই নহয় তেনেহ'লে মই আপোনাক গেৰাণ্টি দি ক'ব পাৰোঁ আপোনাৰ ঘৰখনত আৰু বস্তু নাই যি কথা আপোনালোকে যদি চেক কৰে আপুনি গম পাব মই তেখেতক মই গেৰাণ্টি দি কৈছিলোঁ ৰাতিপুৱা তেওঁ কান্দি ফোন কৰিছে গোটেই ঘৰৰ 10 লাখ টকাৰ গহনা তেওঁৰ ঘৰৰ পৰা নাই গহনাৰ বাকচ তেওঁ যেনেধৰণে আছিলে ঠিক তেনেধৰণে গহনাৰ বাকচখিনি আছে কিন্তু তাৰ পৰা এটা গহনা নাই ইমান বেছি দুখ কৰি কৈছে যে ছোৱালী বিয়াৰ কাৰণে যিখিনি গহনা গাঁঠৰি তেওঁ গোটাই থৈছিলে মানুহগৰাকীৰ নিজৰ গহনা ছোৱালীৰ গহনা আনকি ছোৱালী যাক বিয়া দিব সেই বিয়া দিবৰ কাৰণে যি সামান্য জোঁৱাইক দিব লগা হয় তাৰো কিছু সামগ্ৰী লৈ গুচি গৈছে এতিয়া কোনে
কোনে লৈছে আপোনালোকে ভাবকচোন কিবা তেনেকুৱা প্ৰমাণ আছে নেকি যে মানে মানুহে নিছে কোনো মানুহে ইয়াৰ কিন্তু নিয়া নাই মানুহৰ দ্বাৰাই কিছুমান শক্তিয়ে সেই বেয়া শক্তি সেই বস্তুখিনি লৈ যায় হেনে কিছুমান বেয়া শক্তি আমাৰ সমাজত বেয়া আমাৰ এই পৃথিৱীতে আছে যিখিনি আচলতে হয়তো কোনেও আজিলৈকে আপোনালোকক ভিডিঅ' আকাৰে ওপেন চেলেঞ্জ কৰি এনে ধৰণৰ কথা কোৱা নাই যিটো মই কৈছোঁ মোৰ বিপদ হ'ব বুলি মই জানিও মই আপোনালোকক কৈছোঁ কাৰণ এনেবোৰ কিছুমান বস্তু আমাৰ সমাজতে কিছুমান বহু বেয়া ভণ্ড ভুৱা খুব অত্যন্ত মানে শক্তিশালী তান্ত্ৰিকে এনেকুৱা কিছুমান বস্তু পুহি ৰাখে যিবোৰ আচলতে এণ্টিটি বুলি কয় সেই শক্তিখিনিয়ে আচলতে বহুতে ভাল কামত ব্যৱহাৰ কৰে আৰু কিছুমানে বেয়া কামত ব্যৱহাৰ কৰে এটা বেয়া কামত যিসকলে ব্যৱহাৰ কৰে তেওঁলোকৰ ঘৰত যদি কিবা কাৰণে আপোনালোকে গ'ল তেওঁলোকৰ ওচৰলৈ আপোনাৰ ঘৰখনত কিবা ধৰি লওক অমংগল কিবা এটা হৈছে তেওঁলোকৰ সেই ভুৱা সেই তেনেধৰণৰ বস্তু পোহা বেজৰ ওচৰত যদি আপোনালোকে গ'ল কিন্তু মনত ৰাখিব তেওঁলোকক যদি আপোনালোকে ঘৰৰ এড্ৰেছটো কয় আপোনালোকে গেৰেণ্টি থাকক খাটাং হৈ থাকক আপোনাৰ ঘৰৰ পৰা তেওঁলোকে লাহে লাহে বস্তু নোহোৱা কৰি গৈ থাকিব আপোনালোকে কওক আজি কথাটো শুনি আপোনালোকে মনত পেলাওক আপোনাৰ ঘৰতো তেনেকুৱা হৈছে নেকি কিবা বস্তু হেৰাইছে নেকি তাৰ আগতে আপোনালোকে কোনোবা এটা বিশেষ শ্ৰেণীৰ বেজৰ ওচৰলৈ গৈছে নেকি মনত পেলাওক আৰু তেতিয়া আপুনি ক'ব যে হয় মই ঠিকে কৈছোঁ আৰু এইখিনি কথা হৈ আছে যে নাম মই নকওঁ কোনোবা নিৰ্দিষ্ট কোনোবাইহে কৰে কোনোবা এটা বিশেষ শ্ৰেণীৰ বা বিশেষ সম্প্ৰদায়ৰ মানুহে তেনে ভুৱা কাম কিছুমান কৰি থাকে বেয়া কাম কিছুমান কৰি থাকে গতিকে সেই ভণ্ড কিছুমান মানুহৰ পৰা আপোনালোকে সাৱধান হৈ থাকিব আপোনাক শেষ কৰি দিব আপুনি কোনো দিন জীৱনত উঠিব নোৱাৰে আপুনি উন্নতি কৰিব নোৱাৰে আপোনাৰ ঘৰখনত য'তে টকা নথওক কিয় য'তে আপুনি গহনা গাঁঠৰি নথওক কিয় যেনেকৈ নথওক কিয় আপোনাৰ ঘৰৰ পৰা সেই গহনা গাঁঠৰিৰ পৰা আদি কৰি সম্পূৰ্ণ বস্তু তেওঁলোকে লৈ যাব সেইটো মই ক'ম গতিকে আপোনালোকে কি কৰিব প্ৰথম কথাটো হ'ল তেনে কিছুমান বেজৰ ওচৰলৈ প্ৰথম কথা আপোনালোকে কেতিয়াও নাযাব কোনো বাহিৰৰ সাধু সন্যাসী যাক আপোনালোকে সন্দেহত লৈছে তেনেকুৱা কোনো বাহিৰৰ সাধু সন্যাসীক আপোনাৰ ঘৰলৈ আহিব নিদিব আৰু তৃতীয় কথাটো হ'ল যে আপোনালোকে কেতিয়াও কোনো বেজক ঘৰত কিবা বস্তু চাই দিয়ক বুলি মাতি নানিব আপোনালোকে মই আপোনালোকক ক'লোঁ আপোনালোকে বহুত বেছি ক্ষতি কৰি পেলাব আপোনাৰ ঘৰ শেষ কৰি দিব গতিকে এই কথাখিনি মই খুব আৱেগত খুব খঙত কৈছোঁ কাৰণ এই কথাখিনি আমাৰ সহজ সৰল অসমীয়া মানুহখিনিৰ লগত এইখিনি কথা হৈ আছে আৰু এইখিনি বন্ধ কৰিব লাগিব এইখিনি বন্ধ হ'ব লাগিব তেওঁলোকক আমি বন্ধ কৰিব নোৱাৰোঁ মই এই ভিডিঅ' বনাই তেনেকুৱা মানুহক বন্ধ কৰিব নোৱাৰোঁ বন্ধ কৰিব পাৰিম আপোনাক যাতে আপুনি তেওঁৰ ওচৰলৈ নাযায় আপুনি আজি মনত পেলাওকচোন আপোনাৰ লগত তেনেকুৱা হৈছে নে নাই আপোনাক মই গেৰাণ্টি দি কৈ আছোঁ যে আপোনাৰ লগতো তেনেকুৱা হৈছে আপুনি মনত পেলালেই মনত পৰি যাব আপোনাৰ ঘৰৰ পৰা হয়তো কিবা বস্তু নোহোৱা হৈছে সেই ঠাইৰ পৰা অহাৰ পিছত গতিকে এইবোৰ কথা খুব বেয়া চলি আছে অসমত হনুমানজী প্ৰচাৰ এইকাৰণেই কৰি আছোঁ হনুমানজীৰ ওপৰত আৰু কোনো শক্তিশালী এই পৃথিৱীত কোনো শক্তিয়েই নাই আপোনালোকে যিকোনো বিপদত আপুনি হনুমানজীৰ চৰণত যাওক আপোনালোকৰ নিজৰ ঘৰখনৰ থাপনাতে তেখেতৰ সৰু ফটো এখন আনি আপুনি স্থাপন কৰি তেখেতক আপুনি চালিচাখন পাঠ কৰক আপুনি বেছি বিপদত পৰিলে আপুনি বজৰং বাণ পাঠ কৰক আপোনাৰ ঘৰত তেনেধৰণৰ শক্তি কোনো কাৰণে সোমাব নোৱাৰে কিন্তু কিবা কাৰণে আপুনি যদি তেনেকুৱা বস্তু সোমাই গ'ল তেনেহ'লে সেই শক্তিক আপুনি আঁতৰাবলৈ বহুত কষ্ট কাৰণ বৰ বেয়া ধৰণে তেনেকুৱা কিছুমান অতি বেছি মন্ত্ৰ মাতি তেওঁলোকক কেৰি কৰি থয় সেইকাৰণে আপোনালোক সাৱধান হ'ব বজৰং বাণখনৰ ইমান শক্তি আছে এইটো কথা হয় যে আপোনাৰ ঘৰখনৰ কোনো ধৰণৰ বেয়া শক্তি আহিব নিদিয়ে থকা শক্তিকো শেষ কৰি দিয়ে কিন্তু এনেকুৱা কথা কিছুমান হয় যে তেনে কিছুমান মানুহক মই সেইখিনি কৰাৰ পিছতো আকৌ তেনেকুৱা কিছুমান লোকৰ ওচৰলৈ আপুনি গ'ল বিপদত পৰি আকৌ তেওঁলোকৰ কোনোবা এজন মানুহ মাতি আনিলে আপোনাৰ ঘৰখনত অপায় মংগল হৈছে বুলি গতিকে তেনে কিছুমান হৈ আছে সেইবোৰ বন্ধ কৰাৰ সময় আহি পৰিছে আপোনালোকে সাৱধানে থাকিব অসমখনো জানি যে তন্ত্ৰৰ নগৰ তো ভালখিনি সঁচাই আমি আদৰি ল'ব লাগে কোনোবা এজন বেমাৰী মানুহ আছে সেই বেমাৰী মানুহজনক যদি তন্ত্ৰৰ মাধ্যমেৰে আমি ভাল কৰিব পাৰোঁ আমাৰ কোনো যদি বেজালিয়ে যদি ভাল কৰিব পাৰে জুবিন গাৰ্গৰ যদি মৃত্যু তেওঁলোকে গম পাইছিলে জুবিন গাৰ্গক যদি জীয়াই তুলিব পাৰিলেহেঁতেন সেইখিনি এটা বেলেগ কথা কিন্তু ভাল মানুহ এজনক কিয় বেয়া কৰে কোনোবা এখন সুখে শান্তিৰে থকা ঘৰ এখনক কিয় ধ্বংস কৰে
গতিকে এই কথাখিনি মোৰ প্ৰশ্ন থাকিব তেওঁলোকলৈ। গতিকে আপোনালোকে সাৱধানে থাকিব। এনেধৰণৰ কথা হৈ আছে, হনুমান চালিচা পঢ়ক, বজৰং বান পাঠ কৰক। আপোনাৰ ঘৰখনত তেনেকুৱা ধৰণৰ নিগেটিভিটি এনাৰ্জি কোনো কাৰণে আহিব নোৱাৰে, থাকিলেও সেইখিনি কিন্তু গুচি যাব। আৰু পৰাপক্ষত আপোনালোকে নিজেও সাৱধান হৈ তেনে কিছুমান মানুহৰ পৰা সাৱধানে থাকিব। কোনো ভণ্ড ভুৱা বেজালিক আপোনালোকে ঘৰত সোমাবলৈ প্ৰৱেশ কৰিবলৈ নিদিব। কিছুমান বাহিৰৰ পৰা আহে নহয়, বেয়া কিছুমান থাকে তাৰ মাজতে। আৰু নিজেও আপোনালোকে নিজে যদি গম পাইছে যে কোনোবা এজন মানুহে কিবা বেয়া শক্তি পোহে, তেওঁ বেয়া কামত ব্যৱহাৰ কৰে বুলি যদি আপুনি ইকানে সিকানে শুনে, সেই মানুহজনৰ ওচৰলৈ নাযাব। যদি জানে যে তেওঁ ভাল কাম কৰি আছে, তেওঁ ভাল কাম কৰে বা সেই বাহিৰা শক্তিখিনি ব্যৱহাৰ কৰি তেওঁ ৰাইজক উপকাৰ কৰি আছে, তেওঁৰ ওচৰলৈ যাওক। অন্য কিন্তু আপোনালোকে সাৱধানে থাকিব, আপোনালোকৰ কিন্তু বিপদ হ'ব নহ'লে। গতিকে আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাইছে, আৰু আপোনালোকৰ সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ। আৰু ভিডিঅ'টো ইমানেই, আৰু কি কৈছোঁ কি নাই কোৱা নাজানো। আজি অলপমান মানুহগৰাকীয়ে ফোন কৰাৰ পিছত মোৰ অলপ খং উঠি আছে যে তেওঁ 10 লাখ টকাৰ বস্তু কোনোবা এজন ভুৱা মানুহে লৈ গৈছে। বাৰু যি কি নহওক, সকলো ভালে কুশলে থাকিব। জয় শ্ৰীৰাম।